নমস্কাৰ মৰমৰ বন্ধুসকল। কথা হ'ল মই দিয়াখিনিৰ পৰা প্ৰায়ভাগ কমন পৰিছে। তাৰে মাজত 2 নম্বৰীয়া এক নম্বৰীয়া কুৱেশ্যন দুইটাৰ মাজতে কমন নপৰিব পাৰে, কিন্তু বাকী মই ক'ব পাৰোঁ 80% কুৱেশ্যন কমন পৰিছে। এছেৰ পৰা, সাৰাংশৰ পৰা, ঠিক আছে, লেটাৰৰ পৰা, আবেদন প্ৰতিবেদনৰ পৰা, তাৰপিছত চন্দ্ৰৰ পৰা, গোটেইখিনি মানে লং কুৱেশ্যন কমন পৰিছে। কথা হ'ল বহুতো ছাত্ৰ ছাত্ৰীৰ এক্সাম বেয়া হৈছে এতিয়া, ঠিক আছে। বহুতো ছাত্ৰ ছাত্ৰী কি হৈছে, এক্সাম বেয়া হৈছে। ইয়াতে এক্সাম বেয়া হোৱাৰো কাৰণ আছে, ঠিক আছে। ইয়াতে তেখেতলোকে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি লয়। ইয়াৰ চলিউশ্যন কি আছে মই ক'ম। এক্সাম যাৰ যাৰ বেয়া হৈছে তেখেতলোকৰ চলিউশ্যনো আছে। সেই চলিউশ্যনখিনি তোমালোকে এইটো ভিডিঅ'ত জনা দৰকাৰ, ঠিক আছে। আৰু বেকগ্ৰাউণ্ডত অলপ বেয়া হ'ব পাৰে, ক্ষমা কৰি দিয়া। এইটো মোৰে ঘৰ আৰু, ঠিক আছে। সেইটো ঘৰতে মই থাকোঁ। এয়া মোৰ কিতাপ, বহুত কিতাপ আছে ইয়াতে, এভেইলেবল কিতাপ এইটোত আছে আৰু বহুত জেগাত আছে। ইফালে মোৰ মানে কিতাপৰ মানে বজাৰ, বহুত কিতাপ আছে। অকল এনেকুৱা নহয়, মই অকল ইয়াতে ফাৰ্ষ্ট ইয়াৰৰ পৰা আদি কৰি 9, 10, 6ৰ পৰা আদি কৰি BA ডিগ্ৰীৰ পৰা আদি কৰি ITI, পলিটেকনিক, ইঞ্জিনিয়াৰিং পৰা চিভিল ইঞ্জিনিয়াৰিঙলৈকে, মেকানিকেল ইঞ্জিনিয়াৰিং কিতাপ ইয়াতে আছে। মই পিছত দেখাম বাৰু। এতিয়া কথা হ'ল যাৰ যাৰ এক্সাম বেয়া হৈছে তেখেতলোকে নিজৰ ভৰিত নিজে ফ'ল' কৰিছে। মই দিয়া বস্তুবোৰ ফ'ল' কৰিব লাগে 1 নম্বৰ পইণ্টত, ঠিক আছে। ছেকেণ্ডলি, ফ'ল' কিয় নকৰে চা। এতিয়া আজি মোৰ ভিডিঅ' বহুতে চাইছে, মোক বহুতে ভাল পায়, ঠিক আছে, মই জানো। মোক ভাল পোৱাই আৰু এজন ব্যক্তিয়ে মোকো ভাল পায়, আৰু এজন বেলেগ ইউটিউবাৰো ভাল পায়, বা বেলেগ এজন টিচাৰকো ভাল পায়। এতিয়া কি হৈছে, খেলি মেলি চবে যেতিয়া ইম্পৰ্টেণ্টবোৰ দিয়ে, মোৰবোৰো চাইছে, বেলেগৰো চাইছে, খেলি মেলি হৈ গৈছে। কোনটো চাম, মই দিয়াটো চাম নে সেইজন দিয়া ব্যক্তিজনো চাম, নে বেলেগ এজন ব্যক্তি দিয়া চাম। এতিয়া কথা সেনেকুৱা হৈ যায়, খেলি মেলি হৈ যায়। সেইটো যাতে তোমালোকে নেক্সট টাইম ভুল নকৰিবা। তোমালোকে এটা কথা মনত ৰাখিবা, সেইজন মই হওক বা বেলেগ ব্যক্তিয়ে হওক, তুমি এটা কথা মনত ৰাখিবা, আজিৰ পৰা মানে আগতে কাৰ পৰা বেছি তুমি সুবিধা পাইছা, কাৰ নোটছেৰে তুমি যাতে উপকৃত হৈছা, সেইজন ব্যক্তি তুমি সদায় ফ'ল' কৰিবা, ঠিক আছে। যিজন ব্যক্তিয়ে তোমাক প্ৰথমৰ পৰা আৰম্ভণিলৈকে যি হেল্প কৰিব, সেইজন ব্যক্তিৰ লগত সদায় থাকিবা। সেইজন ব্যক্তিয়ে তোমালোকক সদায় হেল্প কৰিব, ঠিক আছে। এতিয়া কথা হ'ল, সেইটো বাৰু গ'ল। এতিয়া কথা হ'ল আছামিজ বেয়া হোৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে তোমালোকক গ্ৰেছ মাৰ্ক দিবনে নাই মেট্ৰিক পৰীক্ষাত। আমি দেখা পাওঁ মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়ে, অসমীয়াতো দিয়ে কেতিয়াবা, এতিয়া কেতিয়াবা ছাবজেক্টত নিদিয়ে, ঠিক আছে। সেইটোৰ কাৰণে তোমালোকে গ্ৰেছ মাৰ্ক যদি ল'ব বিচৰা, তেনেহ'লে তোমালোকে বাকী যোনকেইটা এক্সাম আছে, তোমালোকে ছায়েন্স, মেথছ আৰু ইলেক্টিভ ছাবজেক্ট, এই 3টা এক্সামত ভাল পাৰফৰ্মেঞ্চ কৰিব লাগিব। এই 3টা এক্সামত যদি ভাল পাৰফৰ্মেঞ্চ দিব পাৰা, তেনেহ'লে তোমালোক গ্ৰেছ মাৰ্ক 10লৈ দিয়ে, 15 দিয়ে, কেতিয়াবা আমি দেখিছোঁ কেতিয়াবা 18 নম্বৰো দিয়ে গ্ৰেছ মাৰ্ক, ঠিক আছে। সেইটো কাৰণে মই চাব লাগিব। 18 নম্বৰো পায় গেছত, 15 নম্বৰো পায়, 12 নম্বৰো পায়, 20 নম্বৰো দিয়ে, ঠিক আছে। সেইটো চাই ল'বা। এতিয়া কথা হ'ল যাৰ মোক বহুতো ছাত্ৰ ফোন কৰি গৈছে, দাদা ডিপ্ৰেশ্যনত পৰি গৈছোঁ, কিবা বাকী এটা এজন নিদিওঁ নেকি, এনেকুৱা কৈছে। তোমালোকে একো টেনশ্যন নল'বা, এইটো মেট্ৰিক হয়, ইমান ডাঙৰ এক্সাম নহয় যে এইটো এক্সামত ফেইল কৰিলে বা এইটো এক্সাম পাছ কৰিলে বহুত ডাঙৰ মানুহ হৈ যাম, সেইটো মিছা কথা, ঠিক আছে। এইটো জাষ্ট মেট্ৰিক, ঠিক আছে, জাষ্ট মেট্ৰিক বুলি ধৰি লোৱা। এটা কথা কৈছোঁ, তোমালোকে একো ডিপ্ৰেশ্যন হ'ব নালাগে, ঠিক আছে। তোমাৰ লগত মই খুব বেছি 2-3 বছৰমান ডাঙৰ হ'ম, ঠিক আছে। আৰু মোক দাদা হিচাপত যদি তোমালোকে মানা, তেনেহ'লে বাকীটা এক্সাম ভালকৈ দিয়া, বাকী কি কৰিব লাগে মই চাম তোমালোকক, ঠিক আছে। এটা কথা কওঁ, এই দুনিয়াখন আৰু এই মানুহবোৰ তোমালোকক ক'ব পাৰে যে এই ল'ৰাটো বেয়া হ'ল, কাম নাই। আজি মোৰ ভাইটিৰ এক্সাম দিছোঁ, মোৰ ভাইটিৰ এক্সাম্পল দিছোঁ। মোৰ ভাইটি মেট্ৰিকত কিমান ডিভিজন পাইছে, 2nd, হায়াৰ ছেকেণ্ডেৰীত 3rd ডিভিজন। এতিয়া সেই 3rd ডিভিজন পোৱা ল'ৰাজনে এতিয়া কি হ'ব পাৰে, তুমি চিন্তা কৰা। চাকৰি কৰিব পাৰে নে কি পাৰে, সি এজন এতিয়া ইঞ্জিনিয়াৰ, ঠিক আছে, ইঞ্জিনিয়াৰ। আৰু মোৰ লগৰ ল'ৰা, সিহঁতে 3rd ডিভিজন পাইছে, 2nd ডিভিজন পাইছে হায়াৰ ছেকেণ্ডেৰীত, মেট্ৰিকত 3rd, 2nd। সিহঁতে এতিয়া কি হৈছে না, তোমালোকে চকু কপালত উঠিব। এতিয়া তেখেতলোকে SI, যি এইমাৰ ৰিচেণ্টলি যোনটো পষ্ট ওলাইছিল SI, আপোনাৰ কি কয় এইটো ফৰেষ্ট গাৰ্ডত, এতিয়া তাতে SI হয়, আৰু পুলিচ ইনস্পেক্টৰ কিছুমান হৈ আছে, চিন্তা কৰা। তাৰপিছত কিছুমানে ডিফেন্সত চাকৰি কৰি আছে, কিছুমানে 4th গ্ৰেডত চাকৰি কৰি আছে, কিছুমানে 3rd গ্ৰেডত চাকৰি কৰি আছে। ময়ো ক'লোঁ আৰু লয়, কিন্তু মোৰ কি হ'ল, এপ্লাই কৰা নাছিলোঁ ভুলতে, ঠিক আছে। এপ্লাই নহ'ল মোৰ, তাই ডেট পাৰ হৈ গ'ল, সেইটো কাৰণে মোৰ থাকি গ'ল। সেইবাবে এইবাৰ ট্ৰাই কৰিছোঁ যাতে অলপ পাওঁ কিবা এটা। সেইটো কাৰণে চিন্তা নকৰিবা যে মেট্ৰিকত ফেইল, হায়াৰ ছেকেণ্ডেৰী ফেইল হ'লে যে আমি এই লাইফত একো কৰিব নোৱাৰোঁ, সেইটো কথা নহয়, ঠিক আছে। মেট্ৰিকত 2nd ডিভিজন পোৱা, হায়াৰ ছেকেণ্ডেৰী 2nd ডিভিজন পোৱা ল'ৰা ছোৱালীও কিন্তু আজি ডাঙৰ চাকৰি কৰি আছে, ভাল চাকৰি কৰি আছে। এক্সাম্পল তোমালোকে বহুত দেখাব পাৰা, ঠিক আছে। এতিয়া কথা হ'ল বাকীতে এক্সামৰ কাৰণে গ্ৰেছ মাৰ্ক দিব নে নাই, দিব।
আছামিছত যদি কাৰোবাৰ বেয়া হৈছে 100% কৈছোঁ, যদি বেয়া হৈছে বাকী এক্সাম যদি ভালকৈ দিয়া 100% গেছ মাৰ্ক দিব। গেছ মাৰ্ক প্ৰতি বছৰ দিয়ে, এই বছৰ দিব। ঠিক আছে, টেনশ্যন ল'ব নালাগে, ভগৱান আছে, মা দেউতাৰ আশীৰ্বাদ থাকিলে তোমালোকে একো টেনশ্যন নালাগে, 100% পাছ কৰিবা। 100%, মই 100% পাছ কৰিবা। আৰু এটা কৈ দিছোঁ যে বহুত মানুহৰ ফ'ল' নকৰিবা। বহুত মানুহক কি ফ'ল' কৰিলে খেলি মেলি হয়। এজন মানুহকে তুমি চাবা, সেইজন মানুহৰ পৰাই সুবিধা পাবা। অকল মই নহয়, মোৰ নিচিনা বহুত মানুহ আছে, বহুত ইউটিউবাৰো আছে, তেখেতলোকৰ ভিডিঅ' চোৱা। মোৰ চাব লাগিব সেইটো কথা কোৱা নাই, মইতো নকওঁৱে যে মোৰ চোৱা বুলি, মোক চাবই নালাগে। মই কোনো ভিডিঅ'ত আজিলৈকে মই ইমানকৈ ভিডিঅ' আনিছোঁ, মই আগতে কৈছিলোঁ বহুত আগতে, কিন্তু মই বহুত আজি প্ৰায় 2 বছৰ হ'ল চেনেল, 2 বছৰমান হৈ গ'ল, মই আজিলৈকে চেনেল একো নকওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা বুলি, আজিলৈকে নকওঁ। মই চোৱা আপোনাৰ ভিডিঅ' প্লে' কৰি চোৱা, মই জানো মই ছাবস্ক্ৰাইব কৰা শব্দটোৱে মুখত নাহে, ছাবস্ক্ৰাইব কৰা চেনেলটো মই নকওঁ। মই এটা কওঁ লাইক কমেণ্ট কৰিবা বুলি কওঁ, ছাবস্ক্ৰাইবৰ কথা নকওঁ, কোনোদিন নকওঁ ভিডিঅ'ত, কিয় নকওঁ। মোক দৰকাৰ নাই ছাবস্ক্ৰাইব কিমান হয় দৰকাৰ নাই, কিন্তু মোক তোমালোকক লাগে। ঠিক আছে, মোৰ মনৰ কথাখিনি ক'লোঁ তোমালোকক। আৰু বাকীকেইটা এক্সাম ভালকৈ দিয়া। ঠিক আছে, বাকীকেইটা এক্সাম ভালকৈ দিয়া, ভালকৈ দিলে নিশ্চয় তোমালোকৰ এক্সাম ভাল হ'ব। ছায়েন্সৰ কাৰণে মই চাই আছিলোঁ, কিন্তু মোৰ কালি অলপ ভাল লগা নাই, গাটো মোৰ দুৰ্বল লাগি আছিলে। আজিও মোৰ বহুত ঘৰত কাম আছিলে, কাম চামবোৰ কৰিলোঁ হা, কাম চাম কৰি এতিয়া জাষ্ট মোবাইল চাওঁতে গম পালোঁ ভিডিঅ' এটা দিব ভাবিলোঁ, ভিডিঅ'টো দিলোঁ। দিয়াৰ পিছত বহুতে কৈছে ভাল হৈছে, আৰু কিছুমানে হোৱাটছআপত কৈছে, মই ফোনো কৰি কৈছে যে দাদা অলপ বেয়া হৈছে। মইতো কৈছোঁ তোমালোকক কমন পৰিছে বহুতখিনি, 80% 90% কমন পৰি গৈছে। এতিয়া বাকী এটা এক্সামৰ কাৰণেও ভালকৈ প্ৰিপেৰেশ্যন কৰা, নিশ্চয় তোমালোকৰ ৰিজাল্ট ভাল হ'ব। ঠিক আছে, বহুত মানুহক ফ'ল' নকৰিবা। ফ'ল' কৰিব মন আছে যদি ভাল এজন ব্যক্তিক ফ'ল' কৰা, টিচাৰক ফ'ল' কৰা, স্কুলৰ টিচাৰবিলাকক কোৱা কি হৈছে, প্ৰব্লেম কি, তোমালোকৰ নিজৰ প্ৰব্লেম কি, সেই প্ৰব্লেমটো ছল্ভ কৰা, স্কুলৰ টিচাৰৰ পৰাই ছল্ভ কৰা। ঠিক আছে, এইখিনি কৈছোঁ। আৰু আজি সন্ধিয়াৰ পৰা তোমালোকৰ ছায়েন্সৰ ভিডিঅ' পাবা, সেইখিনি আমি দিয়া চেষ্টা কৰিম। থেংক ইউ ছ' মাছ।